হাই ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই দাৰাগাঁৱক যাবৰ কাৰণে মই দাদাৰ লগত বৰমাক লগিন যাই আছোঁ ৰ'বক বাইকত। তাৰে পিছত আমাৰ গাড়ী আহি গ'ল, এয়া যাইছোঁ 10টাৰ লগত দাৰাগাঁৱক লগিন। তাৰপিছত এয়া দেখছি না বাহিৰৰ পথাৰখন কি ধুনীয়া একদম, আৰু চব সেউজীয়া সেউজীয়া হৈ গৈছে, ভুঁই চুই ৰোৱা হৈছে মানুহগিলাৰ। তাৰে পিছত এয়া আহি পালোঁ আমি দাৰাগাঁৱৰ গেট, তাতে এণ্ট্ৰি কৰি গাড়ী থৈ এয়া খোজকাঢ়ি যাইছোঁ আৰু দাৰাগাঁৱক লাগি। তাৰপিছত এইটো দেখছি না ৰাস্তাটো কি ধুনীয়া একদম, চাৰিওফালে সেউজীয়া সেউজীয়া। আৰু তাৰে পিছত এয়া পাই গ'লোঁ আমি আমাৰ এই নিজৰাটোৰ পাৰ। তাৰপিছত দেখছি না ৰাতি বৰষুণ যোৱাৰ কাৰণে পানী একদম খলা হৈ গৈছে। গা চা ধোৱা নহ'ল আৰু এনেই দুটামান আৰু ফটো চটো উঠিলোঁ, আৰু উঠি অলপমান আৰু এনজয় কৰিলোঁ। আৰু আপোনালোককো দেখাই দিম ৰ'বক নিজৰাটোৰ পাৰৰ এই পৰিৱেশ। তাৰপিছত তেওঁ কিবা কৈছিলে আৰু মানে উঠাই নিদিলোঁ দিয়ক। তাৰপিছত ইফালে আমি ডাইৰেক্ট যাইছোঁ তাৰ পৰা মইনা পুখুৰীক লগিন, তাতে মন্দিৰ পাই সেৱা চেৱা কৰিলোঁ, কৰি আপোনালোকক একবাৰ পৰিৱেশটো দেখাই দিওঁ ৰ'বক, কি ধুনীয়া একদম। ইয়াত ভাল লাগছে আৰু ভিডিঅ'টো চাই কেনে পালাক লাইক এটা কৰি জনাব।